নতুন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো দেখুৱাম আমাৰ এজন নতুন ঘৰৰ সদস্য। তেওঁ অহা হৈ গ'ল 3 মাহমান, কিন্তু আমি সৰুতে মই ভিডিঅ' বনোৱা নাই। তেওঁ সৰু থাকোঁতে আজি এতিয়া সৰুৰ পৰা আমি মানে ডাঙৰ দীঘল কৰিছোঁ তাক। ডাঙৰ দীঘল কৰি আজি বহুত ডাঙৰ হৈ গ'ল, তাকে আমি দেখাব লৈছোঁ ফেমিলি মেম্বাৰটো কোন। ঠিক আছে, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনে আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ, ধুনীয়াকৈ শুই আছে। তেওঁক মই অফিচৰ পৰা আনিছোঁ বৰ সৰু অৱস্থাতে, আৰু তেওঁ পূৰা চকুই মানে মেলা নাছিলে, তেতিয়া মই লৈ আহিছিলোঁ। মানে তেওঁৰ মাকে এৰি থৈ গুচি গ'ল আৰু মই পূৰা লৈ আহিলোঁ। তেওঁৰ পূৰা লগৰ যোনটো ভণ্টি বা ভাইটি আছিল, তেওঁৰ মৰি থাকিলে অফিচতে। মানে মাকে 3জনীকে পোৱালি জন্ম দি পিনে এৰি থৈ আৰু নাহিলেই। মই একদম অফিচৰ পৰা উঠাই আনি আৰু তেওঁক সৰু মই একদম চিৰিঞ্জেৰে গাখীৰ খুৱাই খুৱাই আজি মায়ে আৰু মই ইমান ডাঙৰ কৰিলোঁ। আৰু ইয়াক ৰাখিবৰ কাৰণে ঘৰৰ ভিতৰতে তেওঁ থাকে, আৰু ঘৰৰ ভিতৰত চব খোৱা বোৱা হোৱা চব ঘৰৰ ভিতৰতে। এতিয়া পূৰা স্কুলৰ বেগত, বেটাৰ স্কুলৰ বেগত পূৰা শুই আছে। আৰু ইয়াক ভালকৈ প্ৰতিপালন কৰিবলৈ হ'লে আমি ভেকচিন বুলি মানে ভেকচিন ল'বলগীয়া হৈছে। ইয়াৰ পূৰা ভেকচিন, এইখন পাছপৰ্ট দি দিছে আৰু ইয়াক ভেকচিন দিছে, আপোনালোকক দেখাইছোঁ ভেকচিনকেইটা। ইয়াৰ পূৰা নাম দিছোঁ আমি মিনি। পূৰা এড্ৰেছ দিয়া আছে গুৱাহাটী ফাটাচিলৰ। ঠিক আছে, আৰু ইয়াৰ পূৰা একদম ভেকচিন এয়া চাওক। মানে মিনি যিমান মানে আপোনাৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে, আৰু ই যদি আমাক আঁকুৰে বা কামোৰে তেতিয়া আমাৰ কোনো বেমাৰ আজি নহ'বৰ কাৰণে, মানুহৰ গাত কোনো বেমাৰ নিবিয়পিবৰ কাৰণে এয়া ভেকচিন দিছে। টোটেল 4টা ভেকচিন দিছে। আপোনালোকৰ ঘৰত যদি এনেকৈ যদি আপুনি মেকুৰী ৰাখে, তেতিয়াহ'লে আপুনি ভেকচিন দি পিনে আপুনি ৰাখিব পাৰে, আৰু কোনো আপোনাৰ ভয়ৰ চিন্তা নাই। সৰু বাচ্চাক কামুৰিলেও একো প্ৰব্লেম নাই। সেইকাৰণে আপুনিও এনেকৈ ৰাখিলে আপোনাৰ ভেটেনাৰী ডক্তৰ নহ'লে ভেটেনাৰী লৈ গৈ আপুনি বেজি দিব পাৰে। ঠিক আছে, এইটো আমাৰ মিনি ন মিনি। এইয়া মিনি। মিনি ভাত খালি নাই? ভাত খালি? একদম বহুত ভাল পায় ই, একদম মানুহৰ লগত শুই থাকি খেলি বহুত ভাল পায়। সৰুৰ পৰা মানুহৰ চকু মেলাৰ পৰা মানুহৰ লগতে খেলা মেলা ধূলা চব মানুহৰ লগতে। আজিলৈকে কোনো মানে বেলেগ মেকুৰীৰ লগত খেলিব পৰা নাই, নাজানে মানে। আৰু খোৱা বোৱা হোৱা থকা চব মানুহৰ লগতে। খাই বেলেগকৈ, কিন্তু মানে মানুহৰ খোৱা দেখিলে যি খায় তাকে লাগে। আপুনি নন ভেজ ভেজ যি খায়, আপুনি কল গাখীৰ মানে আপুনি চাহ খালেও চাহও তাক খাব লাগে ন। ইমান ধুনীয়া। আপুনি ঘৰত যদি এনেকৈ মেকুৰী ৰাখিছে বা সৰু বাচ্চা আছে, মানে লগতে ৰাখিব বিচাৰিছে, সৰু বাচ্চাই মানে লগতে খেলা ধূলা কৰে, চব একেলগতে শুৱে, খোৱা বোৱা চব মানে কিবা কিবি কেতিয়াবা কৰে। সেইকাৰণে আপুনি যদি ভেকচিনকেইটা ৰাখে বা সিহঁতে কামুৰিলেও বা নখেদি আঁকৰিলেও মানে কোনো প্ৰব্লেম নহয়। সেইকাৰণে আপুনি ঘৰতে ৰাখিলে আপুনি ভেকচিনকেইটা দি ৰাখিব। কুকুৰ হওক মেকুৰী হওক, আপোনাৰ মানে গোটো সৰু বাচ্চাৰ কাৰণে কোনো প্ৰব্লেম নাই। আজিকালি দেখা পাইছোঁ মানে কুকুৰ মেকুৰী কামোৰাৰ বহুত বেমাৰ হৈছে বাচ্চাৰ, মানে এনেকুৱা ভিডিঅ' দেখা পাইছোঁ। সেইটো কাৰণে ভয়ত মই মানে সেইটো যদি আপুনি ঘৰত ৰাখে, এইটো আপুনি দি ৰখাটো মানে বাধ্যতামূলক। আপোনাক মানে ঘৰত ৰাখিলে কেতিয়াবা কামুৰিব বা কেতিয়াবা আঁকৰিবই। সিহঁতে খেলি ভাল পায় মানুহৰ লগত। ঠিক আছে, সেইকাৰণে আপুনি ঘৰত যদি ৰাখে, তেতিয়াহ'লে আপুনি এইকেইটা ভেকচিন দি লওক। 4টা ভেকচিন মানে আপোনাৰ ফাৰ্ষ্টটো আপোনাৰ যোনটো ৰেবিটৰ মানে যোনটো আমি কামুৰিলৰ কাৰণে ফাৰ্ষ্ট 1 নম্বৰ দিয়ে, 2 নম্বৰ তাৰ বেমাৰৰ কাৰণে দিয়ে, 3 নম্বৰ আকৌ ৰেবিটৰ এটা দিয়ে, 4 নম্বৰ আকৌ বেমাৰৰ কাৰণে দিয়ে। মানে এইকেইটা দিলে আপোনাৰ মেকুৰীটো বেমাৰো নহ'ব, আৰু আপোনাৰ মানে কোনো মানে মানুহক যদি কামুৰে আঁকোৰে কোনো বেমাৰ নহ'ব, সেইটো কাৰণে দিয়ে। সেইকাৰণে আপুনি যদি ঘৰত মেকুৰী ৰাখিছে, তেতিয়াহ'লে এইকেইটা ভেকচিন দিয়ক। এইকেইটা ভেকচিনৰ দাম মুঠেই কম, মানে 300 টকা বেজীটোৰ দাম আৰু 200 টকা চাৰ্জ লয়। সেনেকৈ আপোনাৰ যোনটো বেমাৰ আজাৰৰ কাৰণে দিয়ে, সেইটো 900 মান টকা, 300 টকা বেজী চাৰ্জ লয়। সেনেকৈ আপোনাৰ টোটেল আপোনাৰ 1200 2400 আৰু 500 আপোনাৰ 3400 এনেকৈ যাব। আপোনাৰ 6 মাহৰ ভিতৰত এইকেইটা দিব লাগে। দিয়াৰ পিছত আপোনাৰ কোনো প্ৰব্লেম নাই। আৰু নেক্সট ইয়েৰ মানে আপুনি 2টাকৈ দিলেও হৈ যাব। ইয়াত লিখি দিছে আমাৰ যোনটো আপোনাক মই তাৰ পাছপৰ্ট দেখালোঁ, ভেটেনাৰীৰ পৰা দিছে ডক্টৰে, সেই পাছপৰ্টটো দেখালোঁ, সেনেকৈ দিব পাৰে। ঠিক আছে, আজি ভিডিঅ' ইমানে। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।